ফ্ৰেণ্ডছ মই চিৰঞ্জিত দত্তই আপোনালোকৰ বাবে লৈ আনিছোঁ জিকে জিএছৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নসমূহ আপোনালোকৰ আপকামিং SSC RRB বা তেনেধৰণৰ যিকোনো ষ্টেট লেভেল কম্পিটিটিভ এক্সামসমূহৰ বাবে উপযোগী হ'ব। এইটো ভিডিঅ'ত আমি MCQ বেছ কিছুমান প্ৰশ্ন আলোচনা কৰিম। তাৰ লগতে সেই প্ৰশ্নসমূহৰ লগতে জড়িত কিছুমান এডিশ্যনেল ফেক্ট এডিশ্যনেল ইনফৰ্মেশ্যন এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। যদি চেনেলটোত প্ৰথমবাৰ আহিছে মই ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া বলক আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অতি কম সময়ৰ ভিতৰত আমি বহুকেইটা এডিশ্যনেল ফেক্ট প্লাছ কুৱেশ্যন এটেম্প্ট কৰাৰ চেষ্টা কৰিম। প্ৰথমটো প্ৰশ্ন মই আপোনাৰ বাবে লৈ আনিছোঁ এইটো। প্ৰশ্নত সুধিছে দ্য নেহৰু ট্ৰফি কম্পিটিশ্যন নিয়াৰ আল্লাপুঝা কেৰেলা held on the second Saturday of August every year is the most competitive and popular of the category. কৈছে কেৰেলাৰ আল্লাপুঝা ঠাইত প্ৰত্যেক বছৰে আগষ্ট মাহৰ দ্বিতীয় শনিবাৰে নেহেৰু ট্ৰফি কম্পিটিশ্যন হয়। এই কম্পিটিশ্যনটো কোনটো স্পৰ্টছৰ লগত জড়িত? অপশ্যনসমূহ দিয়া আছে বেডমিণ্টন, বাস্কেটবল, বোট ৰেচ নে হৰ্চ ৰেচ। কাৰেক্ট এনচাৰটো মনত ৰাখিব নেহেৰু ট্ৰফি কম্পিটিশ্যন কেৰেলাত যিটো হয় সেইটো বোট ৰেচিঙৰ লগত জড়িত হয়। কেৰেলাৰ এইটো বোট ৰেচিং ৱাইডলি পপুলাৰ হয়। বিভিন্ন এক্সামত ইয়াৰ ওপৰত প্ৰশ্ন অহা দেখা গৈছে অলৰেডি। এতিয়া বলক আমি এইটো বোট ৰেচৰ লগত জড়িত কিছুমান এডিশ্যনেল ফেক্ট জানি লওঁ। প্ৰথম কথা এইটো বোট ৰেচ কিয় হয়? এই বোট ৰেচটো হয় টু কমেমৰেট দ্য ভিজিট অফ পণ্ডিত জৱাহৰলাল নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰু 1952 চনত প্ৰথমবাৰ কেৰেলাৰ আল্লাপুঝা ঠাইত গৈছিলে আৰু এইখিনি কথাকে মনত ৰখাৰ বাবে বা মেমৰাইজ কৰাৰ বাবে প্ৰত্যেক বছৰে আগষ্ট মাহৰ দ্বিতীয় শনিবাৰে বোট ৰেচ কৰোৱা হয়। তাৰোপৰিও তাত ব্যৱহাৰ হোৱা বা এইটো ৰেচত পাৰ্টিচিপেট কৰা বোটসমূহৰ এটা লোকেল নাম আছে যিটো প্ৰশ্ন যাৰ ওপৰত প্ৰশ্ন এক্সামত অহা দেখা যায়। মনত ৰাখিব সেই বোটসমূহৰ নাম হ'ল চন্দন বেলম্ছ, স্নেক বোটছ নন এজ চন্দন বেলম। এনেদৰেই আমি প্ৰত্যেকটো প্ৰশ্নৰ লগতে 3-4টাকৈ এক্সট্ৰা ফেক্ট জনাৰ চেষ্টা কৰিম যিসমূহ আপোনালোকৰ আপকামিং SSC এক্সাম SSC GD আহি আছে ফেব্ৰুৱাৰী মাহত হ'ব। তাৰোপৰিও RRBৰ NTPC এক্সাম আহি আছে, অসমৰ আছাম পুলিচ SI, আছাম পুলিচ কনষ্টেবল ABUB তেনেধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ বাবে এই ফেক্টছসমূহ বহুত ইনফৰ্মেটিভ হ'ব। নেক্সট কুৱেশ্যনটো হ'ল দ্য সংগীত নাটক একাডেমি ৱাজ ক্ৰিয়েটেড বাই ৰেজুলেশ্যন অফ দ্য দেন ডেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আপুনি জানে সংগীত নাটক একাডেমি ভাৰতৰ এনে এটা অৰ্গেনাইজেশ্যন হয় যিয়ে ভাৰতৰ ক্লাছিকেল ডান্স, ক্লাছিকেল মিউজিক, ক্লাছিকেল ছং এইসমূহ চিলেক্ট কৰে বা বাছনি কৰাৰ কাম কৰে। তাৰোপৰিও ইণ্ডিয়াত ছং, ড্ৰামা, মিউজিক এইসমূহ প্ৰমোট কৰাৰ কাম সংগীত নাটক একাডেমিৰে হয়। প্ৰশ্নত সুধিছে এই সংগীত নাটক একাডেমি ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ৰ অধীনত পোনপ্ৰথমবাৰে সংস্থাপন কৰা হৈছিল? তো বৰ্তমান আপুনি মনত ৰাখিব বৰ্তমান সংগীত নাটক একাডেমি মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত আছে, কিন্তু ইনিচিয়েলি এইটো মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত আছিলে। শিক্ষা মন্ত্ৰালয়ৰ অধীনত সংগীত নাটক একাডেমি গঠন কৰা হৈছিলে। তাৰ লগত জড়িত কিছুমান এক্সট্ৰা ফেক্ট বলক জানি লওঁ। সংগীত নাটক একাডেমি পোনপ্ৰথমবাৰে 1952 চনত গঠন কৰা হৈছিলে আৰু তাৰ প্ৰথমজন চেয়াৰমেন আছিলে ডক্টৰ PV ৰাজামন্নাৰ। এই দুটা ফেক্ট তাৰ লগতে বৰ্তমানী মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত আছে, ইনিচিয়েলি এইটো মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত আছিলে। চ' এইটো প্ৰশ্নটো আমি 4টা কুৱেশ্যন জানিলোঁ, 4টা এক্সট্ৰা ফেক্ট, 4টা নতুনকৈ ইনফৰ্মেশ্যন জনাৰ চেষ্টা কৰিছোঁ। নেক্সট কুৱেশ্যনটো হ'ল দ্য লাউডনেছ অফ চাউণ্ড ইজ মেজাৰ্ড ইন হুইচ ইউনিট। চাউণ্ড লাউডনেছৰ শব্দৰ উচ্চতাৰ SI একক কি সুধিছে? চ' আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব ডেচিবেল। বাকী অপশ্যনসমূহ বাৰু দিয়া আছে, আমি জানিম বাকী অপশ্যনসমূহৰ বিষয়েও। তো শব্দৰ উচ্চতা লাউডনেছৰ SI ইউনিট হ'ল ডেচিবেল। তাৰ লগত থকা এডিশ্যনেল ইনফৰ্মেশ্যনটো জানি লওঁ। চাউণ্ডছ এবভ 85 ডেচিবেল কেন কজ হিয়াৰিং ডেমেজ, হিয়াৰিং লছ। 85 ডেচিবেলতকৈ ওপৰত যদি আমি শব্দ শুনো বা তেনে শব্দ সৃষ্টি হোৱাৰ ঠাইত আমি জানো আমাৰ হিয়াৰিং লছ হ'ব পাৰে বা হিয়াৰিং ডেমেজ হ'ব পাৰে। এইখিনি কথা কৈছে মানে মানুহৰ হিয়াৰিং ৰেঞ্জটো আপুনি মনত ৰাখিব 85 মেক্সিমাম। দেন কৈছে ৱাট পাৰ স্কোৱাৰ মিটাৰ ইজ এ ইউনিট অফ চাউণ্ড ইণ্টেঞ্চিটি। চাউণ্ড ইণ্টেঞ্চিটি জোখাৰ SI ইউনিট হ'ল ৱাট পাৰ স্কোৱাৰ মিটাৰ। হাৰ্টজ, এই হাৰ্টজটো হ'ল ফ্ৰিকুৱেঞ্চিৰে চাউণ্ড ফ্ৰিকুৱেঞ্চিৰ SI ইউনিটক কি বুলি কোৱা হয়? হাৰ্টজেৰে জোখা হয়। নেক্সট কুৱেশ্যনটো হ'ল ফেমাছ বুক অৰ্থশাস্ত্ৰ টেলছ আছ ডেট দ্য নৰ্থ ৱেষ্ট ৱাজ ইম্পৰ্টেণ্ট ফৰ ব্লেংকেট এণ্ড ডেছ ফৰ ইটছ গ'ল্ড এণ্ড প্ৰিচিয়াছ ষ্ট'ন ডিউৰিং দ্য মৌৰ্য পিৰিয়ড। অৰ্থশাস্ত্ৰ কিতাপৰ বিষয়ে আপুনি শুনিছে হয়তো, যদি নাই শুনা আমি ইয়াত এডিশ্যনেল ফেক্টছত জানি ল'ম। এইটো কিতাপ অনুসৰি ভাৰতৰ উত্তৰ পশ্চিম আছিলে ব্লেংকেটৰ বাবে প্ৰসিদ্ধ। এই কিতাপটো কিন্তু আজিৰ নহয় দেই, মৌৰ্য পিৰিয়ড, চন্দ্ৰগুপ্ত মৌৰ্যৰ নাম হয়তো আপুনি নিশ্চয় শুনিছে। সেই মৌৰ্য পিৰিয়ডৰ লিখা এখন কিতাপ হয়। এই কিতাপটোৰ অনুসৰি উত্তৰ পশ্চিম ভাৰত ব্লেংকেটৰ বাবে ফেমাছ যদি
ভাৰতৰ কোনটো অংশ গোল্ড আৰু প্ৰিচিয়াছ মেটেলৰ বাবে ফেমাছ তাকে সুধিছে কোনখন ঠাই তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব সাউথ ইণ্ডিয়া সেই সময়ত গোল্ড আৰু প্ৰিচিয়াছ ষ্টনৰ কাৰণে কি আছিল ফেমাছ আছিল ইয়াৰ লগত জড়িত কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন বোলক জানো এই অৰ্থশাস্ত্ৰ কিতাপখন ৰিটেন বাই চাণক্য বা কৌটিল্যৰ আন এটা নাম কি তেনেকুৱাও সোধে চ' মই দুইটা নামেই ইয়াত এড কৰি দিছোঁ চাণক্য বা কৌটিল্যই এখন কিতাপ লিখিছে কোনটো পিৰিয়ডত লিখিছে মৌৰ্য কালত লিখিছে ফাৰ্ষ্ট ইণ্ডিয়ান বুক ৰিটেন অন গভৰ্নেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থ কি বুলি সুধিলে আপুনি ক'ব অৰ্থশাস্ত্ৰৰ নামটো শুনি বহুতে এইটো ফাইনেন্সিয়েল বা ইকনমিকেল কিতাপ বুলি ভাবে কিন্তু নহয় এইটো গভৰ্নেন্সৰ ওপৰত লিখা এখন কিতাপ হয় প্ৰশাসন সেই সময়ত ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ ওপৰত লিখা এখন কিতাপ অৰ্থশাস্ত্ৰ কোনে লিখিছে চাণক্য কোনটো কালত লিখা মৌৰ্য পিৰিয়ড বহু কথা আমি এইটো প্ৰশ্নৰ জৰিয়তে জানিব পাৰিলোঁ পৰৱৰ্তী প্ৰশ্নটো হ'ল ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ অফ ইণ্ডিয়া ইজ দ্য ফেষ্টিভেল বনালু চেলিব্ৰেটেড বনালু এইটো উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় বিহু বুলি ক'লেতো সকলোৱে জানো নহয় জানো অসম বিহুৰ বাবে প্ৰসিদ্ধ চ' বনালু কোনখন ৰাজ্যৰ এটা প্ৰসিদ্ধ ফেষ্টিভেল হয় কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব সেই হ'ব তেলেংগানাত বনালু ফেষ্টিভেল চেলিব্ৰেট কৰা হয় পপুলাৰ ইন হায়দৰাবাদ এণ্ড ছেকুণ্ডেৰাবাদ তেলেংগানাৰ হায়দৰাবাদ আৰু ছেকেণ্ডেৰাবাদত এইটো উৎসৱ মষ্টলি পালন কৰা হয় ডেডিকেটেড টু গডেজ মহাকালী আমি আৰ্টছ এণ্ড কালচাৰ ফেষ্টিভেলৰ ওপৰত প্ৰশ্ন বিভিন্ন এক্সামত দেখা পাওঁ চ' মই আৰ্টছ এণ্ড কালচাৰৰ ওপৰত তেনেধৰণে এটা আপুনি যদি ন'টিছ কৰে মোৰ এই প্ৰেক্টিছ ছেটৰ গোটেইকেইটা প্ৰশ্ন কিন্তু মিক্স হয় বিভিন্ন ফিল্ডৰ পৰা ইকনমিক্স ষ্টেটিক জিকে এইটো হৈ গ'ল আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং ইজ ফাংচন অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকৰ তলৰ কোনটো এটা কাৰ্য হয় বুলি সুধিছে প্ৰথম অপশ্যন মুদ্ৰা জাৰি কৰা লেণ্ডাৰ অফ লাষ্ট ৰিজৰ্ট শেষ উপায়ৰ ঋণদাতা প্ৰথম অপশ্যনটো দিয়া আছে যে ই মুদ্ৰা জাৰি কৰে আৰু দ্বিতীয় অপশ্যনটো দিয়া আছে যে ঋণ প্ৰদান কৰে তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যনটো বোথ দুয়োটাই ৰিজাৰ্ভ বেংকৰ কাম হয় ইয়াৰ লগত জড়িত কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন বলত জানি লওঁ এডিশ্যনেল ইনফৰ্মেশ্যনত কৈছে ফাউণ্ডেড অন 1 এপ্ৰিল 1935 তো মনত ৰাখিব ৰিজাৰ্ভ বেংক প্ৰথম 1 এপ্ৰিল 1935 চনত কলকাতাত ব্ৰিটিছ সকলে স্থাপন কৰিছিলে দেন 1937 চনত মুম্বাইলৈ শ্বিফ্ট কৰি দিয়া হৈছে ইয়াৰ হেডকোৱাৰ্টাৰ বৰ্তমান ৰিজাৰ্ভ বেংক মুম্বাইত আছে কাৰেণ্ট এফেয়াৰৰ লগত জড়িত আৰু ৰিজাৰ্ভ বেংকৰ লগত জড়িত এটা কথা এতিয়া কৈ আছোঁ মই ৰিচেণ্টলি ৰিজাৰ্ভ বেংকৰ চেয়াৰমেনজনত সলনি হৈছে প্ৰিভিয়াছলি শক্তিকান্ত দাস আছিলে বৰ্তমান কিন্তু শক্তিকান্ত দাস নাই আপুনি কমেণ্ট কৰি জনাব যে বৰ্তমান ৰিজাৰ্ভ বেংকৰ চেয়াৰমেনজন কোন হয় পৰৱৰ্তী প্ৰশ্নটো হ'ল আফটাৰ ইণ্ডিপেণ্ডেন্স ইণ্ডিয়া লঞ্চড ইটছ ফাৰ্ষ্ট 5-year প্লেন ইন 1951 আণ্ডাৰ ডেছ ইনফ্লুৱেঞ্চ অফ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰু স্বাধীনতাৰ পিছতে ভাৰতে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰভাৱত 1952 চনত প্ৰথম বিত্তীয় কাৰ্য আৰম্ভ কৰিছিল চ' কোনটো ছ'চিয়েলিষ্ট কেপিটেলিষ্ট অথৰিটেৰিয়ান কেপিটেলিজম এনাৰ্কিজম এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শব্দৰ প্ৰভাৱত মানে পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথম 5-year প্লেন পঞ্চবৰ্ষীয় যোজনা 1951 চনত সৃষ্টি কৰিছিল বুলি প্ৰশ্নত সুধিছে কাৰেক্ট এনচাৰটো মনত ৰাখিব সমাজবাদী ছ'চিয়েলিষ্ট এইটো শব্দৰ দ্বাৰা প্ৰভাৱিত হৈ ইনফ্লুৱেঞ্চ হৈ পণ্ডিত জৱাহৰলাল নেহৰুৱে পোনপ্ৰথমবাৰে 1951 চনত পঞ্চবৰ্ষীয় যোজনা আৰম্ভ কৰিছিল বহুকেইটা কথা জানিলোঁ ফাৰ্ষ্ট অফ অল ছ'চিয়েলিষ্ট শব্দটোৰ বিষয়ে জানিলোঁ দেন পণ্ডিত জৱাহৰলাল নেহৰুৱে 5-year প্লেন ষ্টাৰ্ট কৰিছে এইখিনি জানিলোঁ কোন চনত ষ্টাৰ্ট কৰিছে 1951 চনত তো 3-4টা ফেক্ট অলৰেডি জানিলোঁ এতিয়া বোলক আমি এডিশ্যনেল ফেক্টছ কিছু জানিলোঁ ইণ্ডিয়া লঞ্চড ইটছ ফাৰ্ষ্ট 5-year প্লেন ইন 1951 এইখিনিতো বাৰু অলৰেডি জানিলোঁ দ্য ফাৰ্ষ্ট 5-year ৱাজ প্ৰিপেয়াৰ্ড বাই দ্য প্লেনিং কমিশ্যনে সেই সময়ত এই 5-year প্লেন কি কৰিছিলে প্লেনটো বনাইছিলে বা প্ৰিপেয়াৰ কৰিছিলে which was established in 1950 আৰু প্লেনিং কমিশ্যন 1950 চনত গঠন কৰা হৈছিলে দ্য প্লেন ৱাজ এইম টু ডেভেলপিং দ্য এগ্ৰিকালচাৰ ছেক্টৰ আৰু প্ৰথম পঞ্চবৰ্ষীয় যোজনাত এগ্ৰিকালচাৰ ছেক্টৰ ডেভেলপ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে বৰ্তমান কিন্তু ভাৰতত এই 5-year প্লেন ছিষ্টেমটো নাই বৰ্তমান ভাৰতত নীতি আয়োগ আছে এই প্লেনিং কমিশ্যনক নীতি আয়োগে কি কৰিছে ৰিপ্লেচ কৰিছে নেক্সট ভিডিঅ'ত যেতিয়া আমি নীতি আয়োগৰ ওপৰত প্ৰশ্ন কৰিম তেতিয়া আমি নীতি আয়োগৰ ওপৰত
বিশেষভাৱে গুৰুত্ব দি কিছু এক্সট্ৰা ফেক্ট জনাৰ চেষ্টা কৰিম 8 নম্বৰ প্ৰশ্নটো আপোনাৰ বাবে মই লৈ আনিছোঁ ইন ইণ্ডিয়া subject to the provision of article 333 the legislative assembly of each state shall consist of not more than dash members তো ভাৰতৰ 333 নং অনুচ্ছেদৰ বিধান অনুসৰি প্ৰতিখন ৰাজ্যৰ বিধানসভাত ডেছতকৈ অধিক সদস্য থাকিব নোৱাৰিব তো ভাৰতৰ যিটো আৰ্টিকেল 333 অনুসৰি প্ৰত্যেকটো ৰাজ্যত মেক্সিমাম কিমানজন বিধানসভা সদস্য থাকিব পাৰিব প্ৰশ্নত সুধিছে তো আৰ্টিকেলটো মনত ৰাখিব কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে মই এনচাৰটো কৈ আছোঁ মেক্সিমাম 500জন সদস্যই থাকিব পাৰিব ভাৰতৰ কোনো ৰাজ্যত মেক্সিমাম 500জন সদস্য থাকিব পাৰিব একৰ্ডিং টু দ্য আৰ্টিকেল 333 ইয়াৰ লগত থকা কিছুমান এডিশ্যনেল ইনফৰমেশ্যন জানি লওক দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড বাই দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অন 26 নৱেম্বৰ 1949 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিলে এণ্ড কেম ইন টু এফেক্ট অন 26 জানুৱাৰী 1950 আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে এইটো বলবৎ কৰা হৈছিলে লাগু কৰা হৈছিলে সংবিধানটো এমেণ্ডমেণ্টছ টু দ্য কনষ্টিটিউশ্যন কেন বি মেড থ্ৰু এ প্ৰচেছ আউটলাইন ইন আৰ্টিকেল 368 আৰু ভাৰতৰ সংবিধানৰ আৰ্টিকেল 368ত অনুসৰি আমি সংবিধানত সংশোধন কৰিব পাৰোঁ আপুনি পাৰ্লিয়ামেণ্টত বিভিন্ন ছেশ্যনত দেখা পাইছে বিভিন্ন আৰ্টিকেলক কি কৰে সংশোধন কৰা হয় তো সেইটো 368 নম্বৰ আৰ্টিকেলৰ আণ্ডাৰত আমি কৰিব পাৰোঁ আৰু 333 আৰ্টিকেলৰ একৰ্ডিং আমি মেক্সিমাম কেইজন বিধানসভা সদস্য থাকিব পাৰে তাক জানিব পাৰোঁ চ' বহুকেইটা কথা আমি পলিটিক্সৰ পৰা এইটো প্ৰশ্নৰ পৰা জানিব পাৰিলোঁ নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ দ্য ট্ৰিটি অফ অমৃতসৰ চাইন্ড অমৃতসৰৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধিৰ বিষয়েতো জানে অমৃতসৰ সন্ধিৰ বিষয়ে জানেনে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1809 চনত অমৃতসৰ সন্ধি স্বাক্ষৰিত হৈছিলে এডিশ্যনেল ইনফৰমেশ্যনত আমি জানিলোঁ দ্য ট্ৰিটি অফ অমৃতসৰ ৱাজ চাইন্ড was an agreement between the British East India Company and Maharaj Ranjit Singh of Sikh Empire. তো এইটো চুক্তি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ৰঞ্জিত সিং শিখ এম্পায়াৰৰ মহাৰাজা ৰঞ্জিত সিঙৰ মাজত হৈছিলে ইট ৱাজ চাইন্ড অন 25 মাৰ্চ 1809 1809 চনৰ 25 মাৰ্চত এইটো স্বাক্ষৰিত কৰা হৈছিল দ্য ট্ৰিটি এষ্টাব্লিছ দ্য সুতলেজ ৰিভাৰ এজ দ্য বাউণ্ডেৰী অফ বিটুইন শিখ এম্পায়াৰ এণ্ড ব্ৰিটিছ টেৰিটৰিজ ইন ইণ্ডিয়া এইটো ট্ৰিটি অনুসৰি শিখসকলৰ ৰাজ্য আৰু ব্ৰিটিছসকলৰ সাম্ৰাজ্যৰ মাজত বাউণ্ডেৰী যিটো আছিল সেইটো সুতলেজ নদীক কৰি দিয়া হৈছিল একৰ্ডিং টু দ্য ট্ৰিটি অফ অমৃতসৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য নেম দ্য ইণ্ডো পাৰ্চিয়ান ডান্স ফ্ৰম দ্য উত্তৰ প্ৰদেশৰ পৰা অহা ভাৰত পাৰ্চী নৃত্যৰ ৰূপটোৰ নাম কি কাৰেক্ট এনচাৰটো মনত ৰাখিব কথক উত্তৰ প্ৰদেশৰ লগত জড়িত এণ্ড কথক ভাৰতৰ এটা ক্লাছিকেল ডান্সো হয় এডিশ্যনেল ইনফৰমেশ্যনত আমি জানিলোঁ গৰবা ইজ এ ফৰ্ক ডান্স ফ্ৰম গুজৰাট ইয়াত অপশ্যনত গৰবা দিয়া আছে তো গৰবা উত্তৰ প্ৰদেশৰ লগত নহয় গৰবা গুজৰাটৰ লগত জড়িত নট উত্তৰ প্ৰদেশ ছাউ ইজ ছেমি ক্লাছিকেল ডান্স উইথ মাৰ্চিয়েল এণ্ড ট্ৰাইবেল ফক অৰিজিনছ ফ্ৰম ইষ্টাৰ্ণ ইণ্ডিয়া তো কৈছে ছাউ কি হয় ছাউ মষ্টলি তেলেংগানা ৱেষ্ট বেংগল এইখিনি ঠাইত চেলিব্ৰেট কৰা হয় এইটো ছেমি ক্লাছিকেল ডান্স হয় ছেমি ক্লাছিকেল কিয় হয় এইটো কমপ্লিট ক্লাছিকেল ডান্স এটা কিয় নহয় যেনে কথাকালি সত্ৰীয়া অসমৰ সত্ৰীয় নৃত্য এই গোটেইকেইটা ক্লাছিকেল ডান্স হয় ছাউ কিয় ক্লাছিকেল ডান্স হয় মোৰ ওভাৰ ক্লাছিকেল ডান্সৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' আমাৰ চেনেলত আছে আপুনি আই বাটনত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে বা আমাৰ চেনেলৰ পেজত গৈ আপুনি চাই ল'ব পাৰে কমপ্লিট ক্লাছিকেল ডান্সৰ ওপৰত আমি প্লাছ ক্লাছিকেল ডান্সাৰসকলৰ ওপৰত এৱাৰ্ডছ এণ্ড অনাৰ্ছ গোটেইখিনি কথা এটা 20 মিনিটৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ আপুনি চাব পাৰে নেক্সট কথাকালি ইজ ডান্স ফ্ৰম কেৰেলা এইটো উত্তৰ প্ৰদেশৰ লগত জড়িত নাই তো গাৰবা ছাও কথাকালি গোটেইখিনি কথা আমি জানিলোঁ চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে চাওক আমি 10টা প্ৰশ্ন কৰা নাই 10টাত প্ৰত্যেকটোতে যদি আমি 4টা 5টা এডিশ্যনেল ফেক্টছ পঢ়িছোঁ মোৰ ওভাৰ আমি 40-45টা এক্সট্ৰা কুৱেশ্যন এক্সট্ৰা ফেক্ট এইটো ভিডিঅ'ত আমি জানিছোঁ ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে থেংক ইউ আকৌ কৈছোঁ যদি চেনেলটোত নতুন আহিছে এণ্ড লাষ্টলৈ চাইছে নিশ্চয় আপুনি ভিডিঅ'টোৰ পৰা কিবা ভেলু পাইছে ভেলুটোৰ বিপৰীতে মই আপোনাৰ পৰা জাষ্ট ছাবস্ক্ৰাইব কৰি দিয়াটোৱেই বিচাৰিছোঁ ছাপোৰ্ট কৰক নতুন চেনেল হয় ময়ো মটিভেটেড হৈ থাকিম চ' থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা